লৈ আহিছো এটা বিশেষ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে 16টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে কোনো এগৰাকী দুখীয়া লোক এতিয়া বাসি নাথাকিব যিসকলে ৰেশন কাৰ্ড লাভ কৰা নাই সকলোকে ৰেশন কাৰ্ড প্ৰদান কৰা হ'ব লগতে চাহ শ্ৰমিকৰ বাবে বিশেষ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে দৰিদ্ৰ লোকসকলৰ বাবে ইখনৰ পাছত ইখন আঁচনি লৈ অহা হৈছে সমান্তৰালকৈ যিসকল লোকে এতিয়ালৈকে সাহায্য লাভ কৰা নাই চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল যিসকল লোক আছে তেওঁলোকৰ বাবে বিশেষ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ 16টা ডাঙৰ ঘোষণা জনাব বিচাৰিছো ৰেশন কাৰ্ড নোপোৱা লাখ লাখ লোকৰ বাবে ইতিমধ্যে ভাল খবৰ জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ কৈছে যে ৰেশন কাৰ্ড নোপোৱাকৈ কোনো দৰিদ্ৰ পৰিয়াল এতিয়াৰ পৰা নাথাকিব সকলোকে ৰেশন কাৰ্ড প্ৰদান কৰা হ'ব আৰু তাৰ বাবে শীঘ্ৰেই সকলো প্ৰস্তুতি কৰা হ'ব নতুনকৈ 20 লাখ পৰিয়ালক ৰেশন কাৰ্ড দিয়া হ'ব বুলি ঘোষণা কৰিছে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 15 ছেপ্টেম্বৰৰ পৰা এই নতুন ৰেশন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আপুনি শীঘ্ৰেই আবেদন কৰিব লাগিব এই ৰেশন কাৰ্ডৰ বাবে জিলা ভিত্তিত বিতৰণ কৰা হ'ব এই সমূহ ৰেশন কাৰ্ড আপুনি কলৈকো যাব নালাগে নিজৰ ঠাইতেই ৰেশন কাৰ্ড আপুনি পাই যাব ৰেশন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড অৰ্থাৎ আপুনি প্ৰকৃত ভাৰতীয় নাগৰিক হ'ব লাগিব আপোনাৰ লগত আধাৰ কাৰ্ড থাকিব লাগিব আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড গতিকে আপোনাৰ আধাৰ কাৰ্ড যদি এতিয়া নাই তেনেহলে আপুনি এতিয়াই আধাৰ কাৰ্ড উলিয়াই লওক প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব সেই কথা উল্লেখ কৰিছে তেওঁ নতুনকৈ ৰেশন কাৰ্ড দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত দৰিদ্ৰ কোনো লোকে যাতে ৰেশন কাৰ্ড নোপোৱাকৈ নাথাকে তাৰ বাবে ব্যৱস্থা লোৱা হৈছে চাহ শ্ৰমিকৰ বাবেও ভাল খবৰ জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে চাহ শ্ৰমিকসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে তেওঁ অসম চৰকাৰৰ অধীনস্থ চাহ শ্ৰমিকে লাভ কৰিব পূজাৰ বোনাছ যেহেতু পূজা আহি আছে গতিকে পূজাৰ বাবে বোনাছ লাভ কৰিব চাহ শ্ৰমিকে 20% পূজাৰ বোনাছ লাভ কৰিব তেওঁলোকে আৰু এই বোনাছ দিবৰ বাবে চাহ শ্ৰমিকসকলৰ বাবে লিষ্ট ইতিমধ্যে সাজু কৰা হৈছে এটা কিস্তিতে লাভ কৰিব এই পূজাৰ বোনাছ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকললৈও ডাঙৰ খবৰ মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ খবৰ আছে যিসকল কৰ্মচাৰী ৰাজ্য চৰকাৰৰ আন্ধাৰত কাম কৰি আছে চাকৰি কালত দুৰ্ঘটনাত মৃত্যু হলে লাভ কৰিব 1 কোটি টকা ভাবক কিমান ডাঙৰ ঘোষণা বৃহৎ ঘোষণা কৰিছে তেওঁ ইন্স্যুৰেন্স প্ৰিমিয়াম হিচাপে দিয়া হ'ব এই ধন যিসকল ইন্স্যুৰেন্স প্ৰিমিয়াম লাভ কৰিব তেওঁলোকৰ পৰিয়ালে 1 কোটি টকা পাব দুৰ্ঘটনাত যদি পতিত হয় মৃত্যু কাকলি লয় দুৰ্ঘটনাত পতিত হয় বিশেষভাৱে সক্ষম যদি হৈ যায় তেনেহলে 80 লাখ টকা লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা আৰু ৰোগত আক্ৰান্ত হৈ মৃত্যু হলে পৰিয়ালটোৱে পাব চৰকাৰী সকলো খা সুবিধা তেওঁৰ দৰমহাৰ পৰা আৰম্ভ কৰি বহু সুবিধা লাভ কৰিব অতিৰিক্তভাৱে পৰিয়ালটোৱে লাভ কৰিব 10 লাখ টকা সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 16টাকৈ ডাঙৰ ঘোষণা কৰিছে কেবিনেটত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত যে অসমৰ দৰিদ্ৰ লোকসকলৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ পৰা আৰম্ভ কৰি চাহ শ্ৰমিকলৈকে সকলোৰে বাবে ভাল কথা ৰেশন কাৰ্ড নোপোৱা লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ ৰেশন কাৰ্ড নোপোৱাকৈ কোনো দৰিদ্ৰ পৰিয়াল এতিয়া আৰু নাথাকিব আপুনি যদি এতিয়াও ৰেশন কাৰ্ড পোৱা নাই আপুনি ৰেশন কাৰ্ড অতি শীঘ্ৰেই লাভ কৰিব নতুনকৈ 20 লাখ পৰিয়ালক ৰেশন কাৰ্ড দিয়া হ'ব ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 ছেপ্টেম্বৰৰ পৰা এই নতুন ৰেশন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে আপুনি সাজু হওক ৰেশন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ জিলা ভিত্তিত বিতৰণ কৰা হ'ব এই সমূহ ৰেশন কাৰ্ড মনত ৰাখিব ৰেশন কাৰ্ড আবেদনৰ বাবে আপোনাক কিন্তু আধাৰ কাৰ্ড লাগিব কাৰণ ৰেশন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড গতিকে আধাৰ কাৰ্ড যদি নাই আপুনি এতিয়াই উলিয়াই লওক আবেদনৰ যেহেতু 25 দিনৰ ভিতৰত এতিয়া আধাৰ কাৰ্ড পাই যায় আবেদনৰ সময়ত আপুনি আধাৰ কাৰ্ড সংলগ্ন কৰিব লাগিব ৰেশনৰ বাবে প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব সেই কথা সকলোকে বৰ্তমান জনাই দিয়া হৈছে আৰু নতুনকৈ ৰেশন কাৰ্ড দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে লিষ্ট সাজু কৰা হৈছে দৰিদ্ৰ যিসকল লোক আছে তেওঁলোকক ৰেশন কাৰ্ড বিতৰণ কৰা হ'ব অতি শীঘ্ৰেই আৰু চাহ শ্ৰমিকৰ বাবেও ভাল খবৰ আছে যিসকল চাহ শ্ৰমিক তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ খবৰ ভাল খবৰ অসম চৰকাৰৰ অধীনস্থ চাহ শ্ৰমিকে লাভ কৰিব পূজাৰ বোনাছ তেওঁলোকে লাভ কৰিব 20% পূজাৰ বোনাছ লাভ কৰিব চাহ শ্ৰমিকসকলে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কিস্তিতেই লাভ কৰিব এই পূজাৰ বোনাছ উল্লেখ কৰিছে তেওঁ সমান্তৰালকৈ যিসকল চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে কি সুবিধা পাব চাওক চাকৰি কালত যদি দুৰ্ঘটনাৰ মৃত্যু হয় তেনেহলে পৰিয়ালটোৱে 1 কোটি টকা লাভ কৰিব ইন্স্যুৰেন্স প্ৰিমিয়াম হিচাপে এই ধন দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কেনেবাকৈ দুৰ্ঘটনাত পতিত হৈ কাৰোবাৰ যদি হাত ভাগে ভৰি ভাগে অৰ্থাৎ বিশেষভাৱে সক্ষম যদি হৈ যায় তেনেহলে 80 লাখ টকা লাভ কৰিব সেই পৰিয়ালটোৱে আৰু সেই ব্যক্তিজনে ৰোগত আক্ৰান্ত হৈ যদি মৃত্যু হয় তেনেহলে পৰিয়ালটোৱে চৰকাৰী সকলো খা সুবিধা পাব যিটো সময়ত
ব্যক্তিজনে দৰমহা পাই আছিল তেনেধৰণে সুবিধা পাব আৰু অতিৰিক্তভাৱে পৰিয়ালটোৱে 10 লাখ টকাও লাভ কৰিব বুলি কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে তেওঁ কি কৈছে শুনাব বিচাৰিম আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ অসম চাহ নিগমৰ আমাৰ আসাম টি কৰ্পোৰেচনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানচ আমি ঘোষণা কৰিছো আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেচন চাই যিটো সময়লৈকে চৰকাৰৰ লগত আছিলে এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানচ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেন্টতে
আমি এই গোটেই পূজাৰ বানত দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চুক্তি স্বাক্ষৰ কৰিব, যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে, ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে, মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে, মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে। যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেন্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব। আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহলে 80 লাখ টকা আগবঢ়াব। এইটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেণ্ট, বানপানীৰ সময়ত চৰকাৰী কাম কৰোঁতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেন্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব, পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব। আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে, চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব। তাৰমানে লাইফ ইন্সুৰেন্স কাভাৰেজ এডিশনেল 10 লাখ, এক্সিডেন্ট ইন্সুৰেন্স কাভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা। এইটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক, কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিৱেশ হয় তেতিয়াহলে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব। এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াই আছে এইখিনি চলি থাকিব। এইখিনি অতিৰিক্ত সুবিধা আমি দিছো, কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফেমিলিটোৱে 60 বছৰ বয়সলৈকে পেঞ্চন পায়, GPF যিবিলাক পায়ে থাকিব। এইখিনি হল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত সুবিধা। আজি আমাৰ